মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই কমেন্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। আপোনাৰ প্ৰচেষ্টা ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰখাত সফল হ'ব। তাৰমানে আজি দিনটোত আপুনি ব্যৱসায়ত আপুনি সফল হ'ব পাৰে বুলি কৈছে। আপোনাৰ টকা পইচা হ'ব। এটা নিকট ভ্ৰমণো সম্ভৱ যি লাভজনক হ'ব। তাৰমানে আজি দিনটোত আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব লগা হ'ব পাৰে বুলি কৈছে। আপোনাৰ মানে আজি দিনটোত ভ্ৰমণ আছে বুলি কৈছে আৰু আজি দিনটোত আপুনি ভ্ৰমণ কৰিলে আপোনাৰ লাভজনক হ'ব বুলি কৈছে। এইবাৰ আহিছো আমি বৃষভ ৰাশি। আপুনি দীৰ্ঘদিন ধৰি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি থকা লক্ষ্য আজি ই অনুকূল ফলাফল প্ৰাপ্ত কৰিব পাৰে। তাৰমানে আপুনি আগৰ পৰা যদি কিবা কাম এটা চেষ্টা কৰি আছিলে সেই কামটো আজি আপোনাৰ ভাল ফলাফল পাব বুলি কৈছে। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত নেতিবাচক হোৱা সলনি আপোনাৰ কাম কৰা নীতি সলনি কৰক। তাৰমানে আপুনি আজি দিনটোত আপুনি যদি কিবা কাম এটা কৰি আছে, আপোনাৰ কিবা এটা নীতি নিয়মৰ মাজেৰে যদি কাম এটা কৰি আছে, আজি দিনটোত আপুনি কামৰ নীতি নিয়মখিনি অলপ সলনি কৰি কামটো কৰিব দিছে। এইবাৰ আহিছো আমি মিথুন ৰাশি। ঘৰটোত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। তাৰমানে আজি দিনটোত আপোনাৰ ঘৰখনত মানে সুখৰ পৰিৱেশ থাকিব পাৰে বুলি কৈছে। আপুনি এটা মাংগলিক অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব। তাৰমানে আজিৰ দিনটোত আপুনি মাংগলিক অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ কৰিব অন্য ব্যক্তিয়ে। বন্ধু আৰু আত্মীয়সকলক লগ পোৱাটো আনন্দদায়ক হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি আপোনাৰ বন্ধুক লগ পায় বা আত্মীয়সকলক যদি লগ পায় আপোনাৰ দিনটো সুখেৰে হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিব পাৰিব বুলি কৈছে। খঙৰ পৰিৱৰ্তে ঘৰত চলি থকা সমস্যা এটা সমাধান কৰিবলৈ বুদ্ধিমতাৰে কাম কৰক। তাৰমানে আজিৰ দিনটোত আপুনি যদি কিবা এটা কাম কৰি যদি আছে সেই কামটো আপোনাক খং হিচাপে কৰিব দিয়া নাই, আপোনাক বুদ্ধি হিচাপে কামটো কৰিব দিছে, তেতিয়া আপোনাৰ কামটো ভাল হ'ব বুলি কৈছে অন্য ব্যক্তিৰ পৰা। এইবাৰ আহিছো আমি কৰ্কট ৰাশি। অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত কিছুমান লাভজনক আঁচনি থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কিছুমান আঁচনিত যদি আপুনি কাম কৰে আপোনাৰ লাভজনক হ'ব বুলি কৈছে আৰু ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰা হ'ব। তাৰমানে আপুনি যদি কামটো কৰে আপোনাৰ তৎক্ষণাৎ কাৰ্যকৰী কৰা হ'ব বুলি কৈছে। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অৱগত হ'ব। তাৰমানে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা কৈছোঁ, তেওঁলোকে নিজৰ জীৱনটো লৈ আজিৰ দিনটোত মানে কেৰিয়াৰক লৈ মানে অৱগত হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি সিংহ ৰাশি। সৰ্বশ্ৰেষ্ঠ দিনটো ঘৰৰ তত্বাৱধান আৰু সকলো সুবিধা সম্পৰ্কীয় বস্তুৰ বাবে বজাৰ কৰাত অতিবাহিত কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় আপুনি বজাৰ কৰিব লগা হ'ব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব। তাৰমানে আজিৰ দিনটোত পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে কিছুমান অধ্যয়নত তেওঁলোকৰ মানে গুৰুত্বপূৰ্ণ সাফল্যৰ ওপৰত মানে লাভ কৰিব বুলি কৈছে। টকা পইচা হোৱা সম্ভাৱনা আছে বুলিও কৈছে শিক্ষাৰ্থীসকলক আজিৰ দিনটোত। এইবাৰ আহিছো আমি কন্যা ৰাশি। আপুনি কিছু সময়ৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত কাম কৰাৰ বাবে আজি সৰ্বশ্ৰেষ্ঠ সময়। তাৰমানে আজিৰ দিনটোত আপুনি যদি কিবা এটা কাম কৰিম বুলি যদি ভাবিছে আজি আপোনাৰ সময় ভাল বুলি কৈছে। ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্কিত এটা কাৰ্যসূচীও থাকিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত আপোনাৰ যিকোনো কাৰ্যসূচী কাম থাকিব পাৰে বুলি কৈছে। এজন নিকট আত্মীয়ৰ সৈতে ব্যক্তিগত বিষয়ত মতবিৰোধ পৰিস্থিতি হ'ব পাৰে। মানে আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়ৰ লগত মতবিৰোধ পৰিস্থিতি থাকিব পাৰে বুলি কৈছে, মানে তৰ্ক হ'ব পাৰে। আনৰ কামত হস্তক্ষেপ নকৰা আৰু আপোনাৰ অহংকাৰক খং নিয়ন্ত্ৰণ কৰা ভাল। আজিৰ দিনটোত আপোনাক অন্য মানুহে যদি কিবা এটা কাম কৰি আছে সেই কামটোৰ ওপৰত আপোনাক হস্তক্ষেপ কৰিব দিয়া নাই আৰু আপোনাক আজিৰ দিনটোত অহংকাৰ খং কৰিব দিয়া নাই, নিয়ন্ত্ৰণ কৰিব কৈছে খং আৰু অহংকাৰ আজিৰ দিনটোত। এইবাৰ আহিছো আমি তুলা ৰাশি।
বিত্তীয় পৰিকল্পনাৰ প্ৰতি মনোযোগ দিব। তাৰ মানে আজিৰ দিনটোত আপোনাক বিত্তীয় পৰিকল্পনাৰ প্ৰতি মনোযোগ দিবলৈ কৈছে। নিকট আত্মীয়সকলৰ সৈতে পৰিয়ালৰ মিল থাকিব লাগিব। তাৰ মানে আজিৰ দিনটোত নিকট আত্মীয়সকলৰ লগত আপোনাৰ ঘৰৰ পৰিয়ালৰ মিল থাকিব পাৰে বুলি কৈছে। দীঘলীয়া সময়ৰ পিছত আপুনি সকলোকে লগ কৰি মুক্ত আৰু নিশ্চিত অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি অন্য ব্যক্তিক লগ পাই আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্য বিষয় চিন্তা থাকিব। এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱা প্ৰয়োজন আছে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ অন্য ব্যক্তি স্বাস্থ্য অৱনতি হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি আপোনাক যত্ন ল'বলৈ দিছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। যদি আপুনি অৱস্থান পৰিৱৰ্তনৰ পৰিকল্পনা কৰি আছে তেন্তে আজি ইয়াক এক কামৰ প্ৰপত্ৰ দিয়া অনুকূল সময়। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা এটা কাম কৰিম বুলি যদি ভাবি আছে সেই কামটো আজিৰ দিনটোত আপোনাৰ কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰক। ই আপোনাৰ ব্যক্তিত্বত এক ইতিবাচক পৰিৱৰ্তন আনিব। তাৰ মানে আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত সময় কটাব দিছে। আপোনাৰ আজিৰ দিনটোত আপোনাৰ নতুন পৰিৱৰ্তন আনিব পাৰে বুলি কৈছে। শিশুসকলৰ মনোযোগ তেওঁলোকৰ অধ্যয়নৰ ওপৰত কেন্দ্ৰীভূত কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ অধ্যয়নৰ প্ৰতি মানে মনোযোগ থাকিব পাৰে বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। হঠাতে স্থবিৰ প্ৰতিশোধ বা এক বিশেষ কামৰ বাবে আপুনি চাপৰ পৰা মুক্ত অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আপুনি যি কামে কৰে চাপৰ পৰা মুক্ত হ'ব পাৰিব বুলি কৈছে। কেৱল হৃদয়ৰ সলনি মনৰ কণ্ঠস্বৰক অগ্ৰাধিকাৰ দিয়ক। আপোনাক মানে আজিৰ দিনটোত মনটোৱে যি ভাবে তাক লৈ আপোনাক আজি কণ্ঠস্বৰ দিব দিছে। এজন আত্মীয়ৰ সৈতে বেয়া সম্পৰ্কত পুনৰ মিঠাই থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়ৰ লগত যদি বেয়া সময় আহিছে আজিৰ দিনটোত আপোনাৰ ভাল বুলি কৈছে, মিঠাই থাকিব বুলি কৈছে। এই সময়ত যদি ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী আছে ইয়াক পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল। মানে আজিৰ দিনটোত যদি আপুনি যদি ক'ৰবাত যদি ভ্ৰমণ কৰিবলৈ যাব লগা হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাক ভ্ৰমণ কৰিবলৈ যাব দিয়া নাই, মানে অলপ পিছুৱাই দিব দিছে যদি ভ্ৰমণ আছে আজিৰ দিনটোত আপোনাক, তাকে কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰিলে আপুনি মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান আৰু উদ্যমী অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি আধ্যাত্মিক কাৰ্যত যদি কিছু সময় যদি আপুনি কটায় আপোনাৰ আজি স্বাস্থ্য মানসিকভাৱে ভাল হ'ব বুলি কৈছে। আজি গ্ৰহটো পৰিবহণে আপোনাৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰি তুলিছে। মানে আজি গ্ৰহে আপোনাৰ আত্মবিশ্বাস ভাল কৰি তুলিছে বুলি কৈছে, মানে শক্তিশালী কৰি তুলিছে। আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰক। সেইবোৰে আপোনাক সৰ্বশ্ৰেষ্ঠ লাভালাভ প্ৰদান কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কাৰোবাৰ লগত কিবা যদি সম্পৰ্ক কৰিম বুলি যদি ভাবিছে সেই সম্পৰ্ক আপোনাক শক্তিশালী কৰিবলৈ দিছে, তেতিয়া আপোনাৰ লাভ হ'ব বুলি কৈছে আৰু টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি নিজৰ বিষয়ে চিন্তা কৰক আৰু নিজৰ বাবে কাম কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ নিজৰ বাবে অলপ চিন্তা কৰিব দিছে আৰু নিজক লৈ আজি যিকোনো কাম আপোনাক কৰিবলৈ কৈছে। আপোনাৰ ব্যক্তিগত কামবোৰত মনোযোগ দিয়ক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ যদি ব্যক্তিগত কাম আছে সেই কামক মনোযোগ দিবলৈ কৈছে। যিকোনো কাম কৰাৰ আগতে আপুনি ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰিব লাগিব। তাৰ মানে আজিৰ দিনটোত আপুনি যিকোনো কাম এটা কৰাৰ আগত আপুনি কিবা চিন্তা কৰি ল'ব দিছে, চিন্তা কৰি কামটো কৰিব দিছে। অলপ যত্ন লৈ বহুতো বস্তু নিজে সুশৃংখল কৰা হ'ব। যুৱকসকলে আনন্দৰ প্ৰতি বেছি মনোযোগ দিব নালাগে। মানে আজিৰ দিনটোত যুৱক যুৱতীসকলে বেছি আনন্দ কৰিব দিয়া নাই, আনন্দৰ প্ৰতি মনোযোগ দিবলৈ দিয়া নাই। ইয়াৰ বাবে তেওঁ কেৰিয়াৰত বাধাগ্ৰস্ত হ'ব পাৰে। মানে যদি আনন্দ ফূৰ্তি যদি বেছি কৰে আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ জীৱনৰ কেৰিয়াৰক লৈ
বাধা আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি গোটেই দিনটো ব্যস্ততা আৰু ভাগৰৰ দৰে পৰিস্থিতি থাকিব। তাৰমানে আজিৰ দিনটোত আপুনি যদি কাম কৰি আছে, আপুনি যদি সেই কামটোত যদি ব্যস্ততা হৈ আছে, সেই কামটোৰ পৰা আপোনাৰ স্বাস্থ্য অৱনতি হ'ব পাৰে বুলি কৈছে, মানে স্বাস্থ্য ভাগৰ লাগিব পাৰে বুলি কৈছে। আজি ফোন কলৰ দ্বাৰা কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। তাৰমানে আজিৰ দিনটোত আপোনাক অনলাইনত কোনোবাই ফোন কৰি আপোনাক গুৰুত্বপূৰ্ণ খবৰ দিব পাৰে বুলি কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰপিছত আপুনি নিশ্চিতভাৱে আপোনাৰ সফলতা হ'ব বুলি কৈছে, লাভ হ'ব বুলি কৈছে। আনে কোৱা কথাবোৰ বিশ্বাস কৰাৰ সলনি আপোনাৰ বিবেকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। মানে আজিৰ দিনটোত যদি আপোনাক যদি অন্য ব্যক্তিয়ে কিবা এটা কামৰ যদি সিদ্ধান্ত দিছে, সেই কামটো আপোনাক বিশ্বাস কৰিব দিয়া নাই। আপোনাৰ নিজৰ বিশ্বাস মতে আজিৰ দিনটোত সিদ্ধান্ত লৈ আপোনাক কাম এটা কৰিবলৈ কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।